নমস্কাৰ জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এবাৰ চাপৰ ফলিমাৰীত ভূমাফিয়াৰ দপদপনি অবাধ গতিত দিনে নিশাই চলাই গৈছে চৰকাৰী মাটিত অবৈধভাৱে ভূমি খনন কাৰ্য আৰু এই সকলোবোৰ দেখিও চকু মুদাৰ কুলি ভাৱত আছে বহলপুৰ আঞ্চলিক বন বিভাগ হয় বহলপুৰ বন বিভাগ আৰু ভূমাফিয়াৰ বিৰুদ্ধে হৰপ হল এবাৰ আমচুৰ বিলাসীপাৰা জিলা সমিতিয়ে সংবাদমেল অনুষ্ঠিত কৰি অবৈধ মাটি খনন কাৰ্য বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে ভূমাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই উপায়ুক্ত আৰু বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক বঙাইগাঁও আই ভেলীৰ অন্তৰ্গত বহলপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ ফলিমাৰীত চলি আছে দিনে নিশাই বনাঞ্চল আৰু চৰকাৰী খাছ ভূমিত অবৈধ মাটি খনন কাৰ্য অবৈধ মাটি খনন কাৰ্য বন্ধ কৰাৰ বাবে যোৱা 16 মাৰ্চ তাৰিখে ফলিমাৰী আঞ্চলিক আমচুৱে বঙাইগাঁও আই ভেলীত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পিছত জাঙুৰখাইতে ফলিমাৰী সন্ত্ৰাস সৃষ্টি কৰা এই দুগৰাকী ভূমাফিয়া টাৰ্গেট কৰি লয় আমচু কৰ্মীক ভয় ভাবুকি দেখুৱাৰ উপৰিও দুগৰাকী আমচু কৰ্মীক শাৰীৰিকভাৱে অপ্ৰহাৰ কৰে ফলত জহিৰুল ইছলাম আৰু নবীৰ হুছেইন নামৰ এই দুগৰাকী ভূমাফিয়াৰ ওপৰত চাপৰ আৰক্ষী থানাত এখন গোচৰ দিয়া পৰিলক্ষিত হয় বিলাসীপাৰা জিলা আমচুৱে সংবাদ মেল অনুষ্ঠিত কৰি ফলিমাৰীৰ অবৈধ মাটি খনন কাৰ্য বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে ভূমাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় উপায়ুক্ত আৰু বন বিভাগক অনতি পলমে অবৈধ মাটি খনন কাৰ্য বন্ধ নাইবা ভূমাফিয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত নহলে বহলপুৰ বন বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে বিলাসীপাৰা জিলা আমচুৰ সভাপতি হাছান আলীয়ে সভাপতিগৰাকীয়ে আৰু কয় যে একাংশ বন কৰ্মীৰ সৈতে মিত্ৰালি কৰি ভূমাফিয়াই চলাই গৈছে অবৈধ মাটি খনন চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট অৰুণোদয় অসম 16 মাৰ্চ তাৰিখত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন ফলিমাৰী আঞ্চলিক সমিতিৰ তৰফৰ ফালৰ পৰা বৃহত্তৰ ফলিমাৰী অঞ্চলত অবৈধভাৱে ভূমাফিয়াসকলে অবৈধ লাল মাটি কাটি আছিলে এই বিষয় লৈ আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন ফলিমাৰী আঞ্চলিক সমিতিয়ে বঙাইগাঁও আইবিলিত এটা স্মাৰকপত্ৰ প্ৰদান কৰে লগতে স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছদিনাই তাৰ পৰা চোৰাংচোৱাভাৱে তাৰ পৰা খবৰ পাই কিছুমানৰ গা জ্বলি উঠি আমাৰ আঞ্চলিকৰ কেইজনৰ সন্মুখত কাজিয়াৰ এটা সৃষ্টি হয় গতিকে সেই নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ আঞ্চলিকৰ ফালৰ পৰা এটা এজাহাৰ দাখিল কৰে চাপৰ থানাত তাৰ পিছদিনে আকৌ কিবা এটা ইহঁতৰ ফালৰ পৰা আমাৰ আঞ্চলিকৰ ব্যক্তিগত কেছ লৈ ইহঁতে দাখিল কৰে গতিকে আমি জনাব বিচাৰিছোঁ যে এই ভূমাফিয়াসকল কাৰ নিৰীক্ষণত চলি আছে এই ভূমাফিয়াসকলে সকলো সময়তে এবছৰ ধৰি ডাম্পাৰেৰে এই মাটি খনন কৰি আছে গতিকে বৃহত্তৰ ফলিমাৰী অঞ্চলবাসীয়ে অসুবিধা ভুক্তভোগী হোৱাৰ ফলত গাঁওবাসীয়ে আমাৰ আঞ্চলিক সমিতিলৈ অনুৰোধ জনোৱাত মৰ্মে আমাৰ আঞ্চলিক সমিতিয়ে বঙাইগাঁও আইবিলিত গৈ এটা স্মাৰকপত্ৰ প্ৰদান কৰে গতিকে সংগঠনক সকীয়াই দিব বিচাৰিছোঁ যে আপুনি ইমান দিনে কেইবাবাৰো জনোৱাৰ পিছতো বৃহত্তৰ ফলিমাৰীত ভূমাফিয়াসকলে মাটি খনন কাৰ্য চলি আছে গতিকে আপোনালোকে নিজৰ আওতাত লৈ এইখিনি চলাই আছে নেকি আমাৰ সন্দৰ্ভৰ আৱৰ্তত বৃহত্তৰ এটা চেণ্ডিকেট চলি আছে এই চেণ্ডিকেটখন অতি সোনকালে বন্ধ কৰিব লাগে এই ভূমাফিয়াসকলে এটা বৃহৎ লুণ্ঠন ৰাজ চলাই আছে মানুহৰ ৰাতি নিদ্ৰা হেৰাণ কৰিবলৈ ইহঁতে ৰোধ কৰা নাই গতিকে এই ভূমাফিয়াসকললৈ আপোনালোকে এটা সকিয়নি প্ৰদান কৰিব লাগে যাতে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকে হয় আমাৰ নিশ্চয় এইটো ক'ব পাৰিম কিয়নো আমি 16 মাৰ্চত দিয়াৰ পিছদিনে আকৌ সেই কিছুমানৰ গা জ্বলি উঠা মানুহখিনি কিয় আমাৰ আঞ্চলিক সমিতিৰ সদস্যসকলৰ লগত কিয় মানে তৰ্ক বিতৰ্ক হ'ব লগা হ'ল এইটো হ'ল এটা অফিচিয়েলি বিষয় যেতিয়া ইহঁতৰ এটা মানে ইয়াৰ ষ্টেপ এগেইনষ্টত ষ্টেপ ল'ব লাগিছিল এইটো নলোৱাকৈ এই ভূমাফিয়াসকলক আগতীয়াকৈ জনাই দি আমাৰ সদস্যসকলৰ লগত এটা কাজিয়া সৃষ্টি কৰিব বিচাৰিছে গতিকে এইখন কাৰ্যত এই ভূখণ্ড যি মানে লাল মাটি খনন কাৰ্যৰ লগত যে সংমণ্ডলৰ তথা বা ইয়াত ফৰেষ্টাৰৰ মানুহে ইয়াত সংযুক্ত হৈ আছে ইয়াত আমি নুই কৰিব নোৱাৰি যে আমি বঙাইগাঁও আইবিলিত স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছত
তাৰ পিছদিনাই আকৌ এই ভূমাফিয়াসকলে কেনেকৈ এই খবৰটো পালে আমাৰ এতিয়া ডাঙৰ সন্দেহ হৈছে যে বহলপুৰ যিটো বন বিষয়া আছে এই বন বিষয়াৰ লগত এই ভূমাফিয়াসকলৰ লগত মিতেৰেলেই আছে বুলি আমাৰ সন্দেহ হয় কিয়নো আই বিলিভ জনোৱাৰ পিছত